দ্য ডেইলি আপডেট চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে চৰকাৰৰ ফালৰ পৰা ই-ৰিক্সা আৰু আপোনাৰ এক্সেল 100 দি আছে। ঠিক আছে, সেই এক্সেল 100 আৰু ই-ৰিক্সাৰ কাৰণে আপোনালোকে আবেদন কেনেকৈ কৰিব, আপোনালোকক কি ডকুমেণ্টছ লাগিব, গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপুনি কি কৰিব, আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহি যাব আৰু ইয়াৰ পৰা আপুনি এইটো পেজত আহি যাব। ঠিক আছে, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা গৈ আপোনালোকে ধুনীয়াকৈ এপ্লাইটো কৰি ল'ব পাৰিব। ঠিক আছে, প্ৰথমে আপুনি কি কৰিব, এইটো ৱেবছাইটত আহিব, অহাৰ পিছত আপুনি প্ৰথম আইটেমত দেখা পাইছে আইটেম ইনফৰমেশ্যন। ঠিক আছে, আপোনাক কোনটোৰ কাৰণে আবেদন কৰিব, আপুনি কোনটো লাগে, আপোনাৰ মফেড লাগে নে ই-ৰিক্সা লাগে। মফেড অৰ্থাৎ এক্সেল 100 আৰু ই-ৰিক্সা অৰ্থাৎ আপোনাৰ টমটম লাগে নেকি। যদি আপুনি টমটমৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ই-ৰিক্সা চিলেক্ট কৰিব। যদি আপুনি মফেডৰ কাৰণে এপ্লাই কৰিব বিচাৰে অৰ্থাৎ এক্সেল 100 তেতিয়াহ'লে আপুনি মফেড বুলি চিলেক্ট কৰিব। ঠিক আছে, আপোনাৰ যিটো লাগে সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কেণ্ডিডেট নেম আপুনি ধুনীয়াকৈ ফিল আপ কৰি দিব। যদি আপুনি নিজেই কৰি আছে তেতিয়াহ'লে আপোনাৰ নাম লিখিব, যদি আপুনি বেলেগতো কৰি আছে তেতিয়াহ'লে আপুনি বেলেগৰ নামটো লিখিব। তাৰপিছত তাৰ দেউতাকৰ নাম, আপুনি ফাদাৰ্ছ গাৰ্জেনৰ নামটো লিখিব, মোবাইল নাম্বাৰটো ধুনীয়াকৈ দিব। তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰ যিটো আছে জেণ্ডাৰটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজৰ নামটো লিখিব। তাৰপিছত আপোনাৰ পোষ্ট অফিচ কোনটো হয় পোষ্ট অফিচৰ নামটো লিখিব। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন কোনটো হয় পুলিচ ষ্টেচনটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব, আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় ডিষ্ট্ৰিক্টটো আপুনি ধুনীয়াকৈ ইয়াত চিলেক্ট কৰি দিব। ঠিক আছে, ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ পিনক'ড যিটো হয় পিনক'ডটো আপুনি ধুনীয়াকৈ এনেকৈ দি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ কি হয় ডেট অফ বাৰ্থটো দিব আৰু আধাৰ নাম্বাৰটো ফিল কৰিব। ঠিক আছে, তাৰপিছত আপুনি 3 নম্বৰত আপুনি দেখা পাইছে ইয়াত কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপোনাৰ কোৱালিফিকেশ্যন কি আছে কোৱালিফিকেশ্যনটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি তলত আহিব 4 নম্বৰ অপশ্যনত আছে, 4 নম্বৰ অপশ্যনত আপোনাৰ আহি আছে আপোনাৰ ৰিলিজিয়নটো কি হয় ৰিলিজিয়নটো আপুনি চিলেক্ট কৰিব। ঠিক আছে, ইয়াত এটাই অপশ্যন আছে সেইটোৱে আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ চিলেক্ট কমিউনিটি, আপোনাৰ কমিউনিটি কি সেইটো দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ইয়াত দেখা পাইছে এনুৱেল ইনকাম। ঠিক আছে, আপোনাৰ এনুৱেল ইনকাম আপুনি ক'ৰ পৰা দিব, আপোনাৰ ইনকাম চাৰ্টিফিকেট লাগিব আৰু সেই ইনকাম চাৰ্টিফিকেট আপোনাৰ এইটো এনুৱেল ইনকাম দিয়া আছে সেই ইনকামটো আপুনি ইয়াত ফিল কৰিব লাগিব। আপুনি 5 নম্বৰ অপশ্যনত আহিব, আপোনাৰ ইয়াত 3টা ডকুমেণ্ট আপলোড কৰিব লাগে। ডকুমেণ্ট আপলোডত আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পান কাৰ্ড, আপোনাৰ ড্ৰাইভিং লাইচেন্স। ঠিক আছে, এই 3টা ডকুমেণ্টছ আপুনি ধুনীয়াকৈ আপলোড কৰি দিব। গোটেইখিনি আপলোড কৰাৰ পিছত আপুনি ধুনীয়াকৈ এবাৰ চাই ল'ব, যদি কিবা মিষ্টেক হৈছে তেতিয়াহ'লে এইটো শুধৰাই ল'ব। কিন্তু আপোনালোকে যদি আপলোড কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ এইটো আকৌ কাৰেকশ্যন কৰিব নোৱাৰে, যিহেতু ইয়াত আধাৰ নাম্বাৰটো মেণ্ডেটৰী দি আছে। আধাৰ নাম্বাৰটোৰ লগত লিংক হৈ গ'লে আপুনি এটা এপ্লাই দুবাৰ কৰিব নোৱাৰে, এজনে এবাৰেই কৰিব লাগিব। চ' তাৰ কাৰণে আপুনি ফৰ্মটো ছাবমিট কৰাৰ আগতে এবাৰ ভালকৈ চাই ল'ব। ঠিক আছে, আপুনি গোটেইখিনি ফিল আপ কৰা হোৱাৰ পিছত আপোনাৰ ডকুমেণ্ট আপলোড হোৱাৰ পিছত আপুনি কি কৰিব, ছাবমিটৰ যিটো অপশ্যন আছে ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা নেক্সট এটা পেজ এনেকৈ খোল খাই যাব। ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন। মোবাইল নাম্বাৰ ভেৰিফিকেশ্যনত আপুনি কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো মাৰিব। তাৰপিছত আপুনি ৰিচেণ্ট অপশ্যন যিটো আছে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি ৰিচেণ্টত ক্লিক কৰাৰ লগে লগে আপুনি ছাইডত দেখা পাব আপোনাৰ মোবাইল নাম্বাৰৰ যিটো OTP, এই OTPটো ইয়াতে স্ক্ৰীণতেই শ্ব' হৈ যায়। ঠিক আছে, সেই স্ক্ৰীণত যিটো OTP আপোনাৰ নাম্বাৰ দেখুৱাইছে সেই নাম্বাৰটো আপুনি ইয়াত লিখি দিলেই আপোনাৰ OTPটো 6 ডিজিট OTPটো আপোনাৰ ভেৰিফাই হৈ যাব। এনেকৈ আহি যাব OTP ভেৰিফাই ছাকচেছফুলি। তাৰপিছত আপুনি অ'কেত ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা আপোনাৰ প্ৰিণ্ট ফৰ্ম এনেকৈ এটা ওলাই যাব। ঠিক আছে, এই ফৰ্মটো আপুনি ৰাখিব লাগিব আৰু এই ফৰ্মটোত আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াত দিয়া আছে, ধুনীয়াকৈ দিয়া আছে। চ' সেই ফৰ্মটো আপোনাৰ নেক্সটত আপোনাৰ এইটো যেতিয়া আপোনাৰ ই-ৰিক্সা বিতৰণ কৰা হ'ব বা আপোনাৰ মফেড বিতৰণ কৰা হ'ব পায়। ঠিক আছে, চ' আপুনি এই ফৰ্মটো আপুনি ধুনীয়াকৈ ঘৰত ৰাখি দিব আৰু আপোনাৰ যেতিয়া বিতৰণ কৰা হ'ব তেতিয়াবা আপোনাক চিলেকশ্যন প্ৰচেছটো কি হয় মই ঠিক ক'ব নোৱাৰোঁ, কিন্তু আপোনাৰ কিবা কাৰণে চিলেকশ্যন কৰিব। চ' আপোনালোকে যদি নাম আহে তেতিয়াহ'লে আপুনি এই ফৰ্মটো লৈ কিনে যাব লাগিব আৰু গোটেইখিনি ডিটেইলছ আপোনাৰ শ্ব' কৰাব লাগিব। আপুনি কি ডকুমেণ্টছ আপলোড কৰিছিলে, আপোনাৰ অৰিজিনেল ডকুমেণ্টছখিনিও লাগিব। তাৰপিছত আপোনাৰ ই-ৰিক্সা বা মফেড আপোনাক দিয়া হ'ব। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।